আছে এইবিলাক পুলিচ আহিছে, পুলিচে এতিয়া কি কৰে, পুলিচে এতিয়া নিজৰ কাম কৰি আছে। এতিয়া তাই আমি এতিয়া কি ক'ম, তাইকতো আমি একো ডিষ্টাৰ্ব দিয়া নাই, তাই নিজৰ মতে তাইক কৰিব দিছোঁ। মোক কৈছে দেউতা আপুনি ট্ৰেন্সফাৰ যাব নালাগে ইয়াৰ পৰা, আমাৰ দিগদাৰ হ'ব, আপুনি ইয়াতে থাকক। নহ'লে মইতো আজি 10 বছৰ আগতে যোৱাৰ কথা আছিলে মোৰ ডিষ্ট্ৰিক্টত। কৈছে নালাগে আমি পঢ়ি আছোঁ, আপুনি ইয়াতে থাকক, আমাৰ অসুবিধা হ'ব। বোলো হ'ব থাকিম। তেতিয়াহ'লে তোক দুটাই কৈছিলোঁ, এতিয়া মইতো একো হেৰি কৰা নাই, মই মাৰ কথাই শুনা নাই। মায়ে কৈ নালাগে, মায়ে কথাটো মই শুনা নাই অলপো। গম পাইছে কিয় নাপাব, ৰাতিপুৱা ফোন কৰাৰ লগে লগে গম পাইছে। বায়ে ফোন কৰিছে, বায়েক আৰু এই বৰাই ফোন কৰিছে। এতিয়া কথাটোতো বৰাইহে গম পালে, আমিতো গমেই পোৱা নাই। সিয়ে বিচাৰি ওলাইছে। ৰাতি বোলে ফোন কৰিছিল 2-3টাত, ছুইচ অফ মোবাইল। তাৰপিছত নাপে, সিও ধৰফৰকৈ আছে। আৰু বায়েকক বোলে ফোন কৰিছে, বায়েকে কৈছে আমাৰ তেখেতো অহা নাই। তাৰপিছত ৰাতিপুৱা আহি ইয়াতে সেই অফিচ ৰুমত বিচাৰি ওলাইছে, তেতিয়া মানুহ চানুহ কোনো নাই। তাৰপিছত আহি আৰু বায়েক ফোন কৰলাক, বায়ে আৰু মোক ফোন কৰিছে, ইমিডিয়েট আমি আহিলোঁ। আহি এতিয়া মানুহবিলাক আহিছে, পুলিচ থানাত খবৰ দি আহিছে, পুলিচৰ মানুহ আহি এইবিলাক চব কৰি আছে। নিউজ পাইছে, নিউজ এইবিলাক হেৰি কৰি আছে, ইনকুৱাৰী। এতিয়া কেনেকৈ কি হ'ল কেনেকৈ কবি তই এতিয়া। সেই ৰছীডাল সেই ফেনত লগাই ডিঙিত আপোনাৰ হেৰি হৈ আছে। এতিয়া তই কি কবি, এতিয়া কোনে কেনেকৈ কি হয় এতিয়া ইনকুৱাৰী ল'ব। তাৰ চিটি কেমেৰা আছে নহয়। হ'ব দে। আচ্ছা খুৰা, মই প্ৰথমতে বুজিব বিচাৰিছোঁ আপুনি গম কেতিয়া পালে, কেতিয়া খবৰ পালে যে তেওঁৰ মৃত্যু হৈছে? মই খবৰ মোটামুটি 7টাৰ পিছত পাইছোঁ। এই ল'ৰাই আহি বিচাৰি ওলাইছে, ল'ৰাটোৱে বিচাৰি ওলোৱাৰ পিছত আমাৰ এই ছোৱালীৰ বাকো ফোন কৰিছে। ছোৱালীৰ বাকো ফোন কৰাৰ লগে লগে যে তোৰতো চিপজৰি লগাই মৰিলে অফিচ ৰুমতে। তাৰপিছত মোক লগে লগে কৈছে মই ইমিডিয়েট তোৰতো বোলে মৰিলে চিপজৰি লগাই অফিচ ৰুমতে। তাৰপিছত মই স্কুটি লৈ তাহাক দুটাকো লৈ আহিছোঁ। হেৰি ডাঙৰ ছোৱালীটো আৰু নাতিটো আনি আৰু এই অৱস্থা আৰু। আপুনি ক'ত থাকে? মই কাইলৈপাৰা থাকোঁ। তাই হেৰিত থাকে, হাতীগাঁৱত ভাড়া ঘৰ। আপোনাৰ ঘৰ নিজা ঘৰ ক'ত? মোৰ নিজা ঘৰ হেৰি পাঠশালা। কাহিলীপাৰা হেৰি কি বুলি কয় ভাড়া ঘৰ না, এই চৰকাৰী ঘৰ, পুলিচৰ তেনেপিছ চাকৰি। ছোৱালী নাথাকে মানে কোৱাৰ্টাৰ ৰুমবিলাক সৰু, এই 2টা ৰুম। তাৰমানে ঘটনা যে ল'ৰাও থাকে, ল'ৰা এটা, মোৰ ল'ৰা এটা। তাৰপিছত এই মাকটোও থাকে। তাৰপিছত ময়ো থাকোঁ। এতিয়া ছোৱালীজনীও ৰাতিপুৱা যাব লাগে, ময়ো ৰাতিপুৱা যাব লাগে। কৈছে দেউতা অলপ অসুবিধা হয়, মই ভাড়া ঘৰত থাকোঁ দে। কিয় ভাড়া ঘৰত যাওঁ বোলে, এতিয়া অলপ অসুবিধা হয়, ৰাতিপুৱা বাথৰুমটো তোকো লাগে মোকো লাগে, এনেকৈ হ'লে অসুবিধা, মই তাতে থাকোঁ দে। আমাৰ ছোৱালী অলপ বেছি ফ্ৰীডম বিচাৰিছিল নেকি? নাই কিমান বছৰৰ পৰা ভাড়া আছে? ভাড়া আজি থকা মোটামুটি 3 বছৰ কম হোৱা নাই। কোনোবা ল'ৰা আপডাউন কৰে নেকি, যাৰ লগত বিয়া ঠিক হৈছিল? অহা যোৱা কৰি থাকে। কি নাম তেওঁৰ? তেওঁৰ নাম কি দীপ বৰা, সেইটো ল'ৰা। আপোনাৰ জোৱাই নামটো ভালকৈ নাজানে নেকি? দীপ বৰা বুলি জানো মই আৰু। আপোনাৰ মানে হেৰিত বিয়া ঠিক হোৱা নাই নেকি? বিয়া ঠিক হৈছে, গৈ থাকে সি মাজে মাজে আমাৰ কোৱাৰ্টাৰতো গৈ থাকে দুইটাই। কিবা মনে ঘটিছে নেকি সিহঁতৰ মাজত? তাহাৰ ভিতৰত তেনেকুৱাতো মান্য ঘটা মই পোৱা নাই। দুইটাতো ঠিকে চলি আছে, সেইটো মনোমিল। আপোনালোকৰ মাজত কিবা লাগিছে নেকি? ছোৱালী আৰু আপোনাৰ মাজত বা পৰিয়ালৰ মাজত কিবা লাগিছে? আমাৰ লগত একো নাই। কিহৰ কাৰণে তেওঁ চুইচাইড কৰিলে? এতিয়া কিহৰ কাৰণে কৰিলে এতিয়া কেনেকৈ ক'ব? আপুনি কি ভাবে? মই ভাবোঁ এইটো তাই চুইচাইড কৰাৰ ছোৱালী নহয়। এইটো কিবা কাৰণত মানে কোনোবাই বেলেগে কিবা কৰিছে ৰাতিৰ কথাটো। এইটো মোৰ হিচাপত তাই চুইচাইড কৰা ছোৱালী নহয়। এই ল'ৰাটোৱে তেওঁ যিটো মানে বিয়া পাতিব, সেই ল'ৰাটোৱে জোঁৱাই। তেওঁ তাৰমানে হেৰিটা তেওঁ সেই বেলতলাৰ সেইখিনিতে তাতে ভাড়া থাকে। তেওঁ 2 ভাইক থাকে একেলগে ভাড়া। ফোন কৰিছিল, ফোনত ৰিচিভ কৰা নাই। একবাৰ 11:15 না কেতিয়া ফোন কৰিছিল, কৰোঁতে ৰিচিভ কৰিলে।
তাইৰ নামটোতো হেৰি আহিব হোৱা নাই, ডিউটি চেছ হোৱা নাই বোলে, ডিউটি চেছ হৈছে, আহি আছোঁ বোলে। আহি আছোঁ বুলি কৈ তাৰপিছত অলপ পিছত বোলে ফোন মাৰিলে আৰু 1 ঘণ্টামান পিছত নাই। তাৰপিছত নাইয়ে ফোন। কালিতো মৰ্ণিং ডিউটি আছিল আপোনাৰ ছোৱালীৰ। হে কালি মৰ্ণিং ডিউটি আছিলে। মৰ্ণিং ডিউটি আছিল। আপুনি আপোনাৰ ছোৱালী ক'ত যায়, ক'ত থাকে বা কেতিয়া অফিচত আহে, আপুনি সেই খবৰটো পায় নে নাই? খবৰটো ৰাখে নে নাই আপুনি? মই থাকোঁ পিতৃ আপোনাৰ দায়িত্বটো আছে। না, মই কাহিলীপাৰাত থাকোঁ। মোৰতো পুলিচৰ মানুহ, মোৰতো সময় লাগিব। সেইটোৱে কৈছোঁ, আপোনাৰ দায়িত্বটো আছিল নে নাই? দায়িত্ব কিয় নহয়? মোৰ দায়িত্ব আছে, মই ফোন চোন কৰি থাকোঁ। কৰিব নাৰাখে। ফোন কৰি থাকোঁ মই। আৰু বাকৰ লগত গুৱাহাটীতে থাকে, এজন কাহিলীপাৰাত থাকে, এগৰাকী থাকে আপোনাৰ হাতীগাঁও নে বেলতলাত। বেলতলাত সেই ছোৱালী গুৱাহাটীতে থাকে, তাৰপিছত আপোনালোকে একেলগে নাথাকে, কাৰণটো কি? কিবা এটা ঘটিছিল নেকি আপোনালোকৰ মাজত? কাজিয়া পেচাল কিবা লাগিছিল নেকি? তাইৰ লগত একো লগা নাই এইবিলাক। বিয়াৰ ক্ষেত্ৰত আপোনালোকে অমান্তি আছিলে? বিয়াৰ ক্ষেত্ৰতো অমান্তি নাই, তাই নিজে ল'ৰা চোৱা, নিজে ল'ৰা চাইছে। তাৰ ভিতৰত মোক কৈছে দেউতা বিয়াৰ কি বুলি তেওঁলোকে আলোচনা কৰিছে, এতিয়া বিয়াৰ আগবাঢ়িব লাগে বোলে। হ'ব, তেওঁলোকে আহিলে, তেওঁলোকে আহি কৈছে যে আমি ঘৰ বছ চালোঁ, কথা বতৰা পাতি ধুনীয়াকৈ সিহঁতে গ'ল, মোক মাতি গ'ল, মই গ'লোঁ। মানে হেল্ল', কোনে কৈছে? হা? এই ছোৱালীটো ঋতুমণি কলিতাৰ পিতৃ আৰু তেখেতে উল্লেখ কৰিছে যে তেখেতৰ ঘৰ কাহিলীপাৰাত ভাড়াত থকাৰ পাছতো তেখেতৰ যিগৰাকী জীয়াৰী আছিলে ঋতুমণি ৰয়, তেওঁ নিজৰ লগত অৰ্থাৎ পিতৃৰ সৈতে থকা নাছিলে, কিন্তু কোনো ধৰণৰ ঘৰৰ মলিমালিন্য নাছিলে। বিয়াৰ সৈতে যাৰ বিয়া ঠিক হৈ আছিলে, সেই বিয়া ঠিক হৈ থকা ল'ৰাজনৰ সৈতে কোনো ধৰণৰ সংঘাত হোৱা নাছিলে বুলিও তেখেতে উল্লেখ কৰিছে। আৰু সেই যুৱকজনেই তেখেতলৈ ফোন মাৰি কয় যে তেখেতৰ জীয়াৰী আত্মহত্যা কৰিছে বুলি। আৰু এই মুহূৰ্তত মই পুনৰবাৰ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেখেতে ইতিমধ্যে সেইসমূহ কথা উল্লেখ কৰিছে। কালি ৰাতি আপোনাৰ ছোৱালীগৰাকী অফিচতে থাকিলে নেকি, কাৰ্যালয়তে থাকিলে নেকি? আজি ৰাতিপুৱা আহিছে কাৰ্যালয়লৈ? নাই, ৰাতি ডিউটি কৰিছে, তাই 11টাত ডিউটি চেছ হয়। এতিয়া 11টাত ডিউটি চেছ হোৱাৰ পিছত তাই আকৌ ৰুমত যায়, হয়তো বাকৰ তাতেও যায়। তাৰপিছত বাকো ফোন কৰিছে, বাকো ফোন কৰোঁতে কৈছে যে হেৰি কি বুলি কয় অহা নাই, মোৰ এতিয়া অহা নাই। কৈছে গৈ আছোঁ বুলি কৈছে, ফোন কৰোঁতে কৈছে মই গৈ আছোঁ, মোৰ ডিউটি চেছ হ'ল। ঘৰলৈ কাৰ্যালয়লৈ আছিল দুগৰাকী ছোৱালী থকা বুলি কৈছিল, সিহঁতৰ লগত কেনেকুৱা আছিল? সিহঁতে কিবা গম পায় নেকি? নাই, সিহঁতৰ লগত ভাল, সিহঁতে বেলেগত ভাড়া থাকে। সিহঁতে 2 ভাগ বেলেগত ভাড়া থাকে। কালি মই ফোনত কথা পতা নাই। লাষ্ট কেতিয়া কথা পাতিছিলে আপুনি? মই পৰহি তাৰে আগদিনাখন মই ৰাতি ফোন কৰিছিলোঁ, ঘৰত কৈছে দেউতা মই ফেঞ্চি বজাৰ আছোঁ, মই যাই ফোন কৰি আছোঁ। যিখন ছুইচাইড নোট লিখিছে তাত কি লিখা আছিল? সেইখন কাগজখনত হেৰি লিখা আছে যে চবৰে ভালৰ কাৰণে কৰিলোঁ, এনেকৈ সেইখিনিয়ে লিখা আছে, বেলেগ নাই একো। কি ভাল তাৰমানে বস্তু? এতিয়া কি ভাল, এতিয়া সেইখিনিয়ে বুজি পোৱা নাই। এটা কথা সুধিব বিচাৰিছোঁ, কালি কাৰ্যালয়লৈ আপোনাৰ ছোৱালীগৰাকী আহিলে, তাৰ পাছত আপোনাৰ ঘৰলৈ গ'ল নে নগ'ল নে আজি ৰাতিপুৱা পুৱাৰ ভাগত আহিছে আপোনাৰ? পুৱাৰ ভাগত ৰাতি তাৰমানে 11টা বজাত তাই ডিউটি চেছ হয়, তাই আকৌ ৰুমত যায় বা বাইকতেতো যায়। এতিয়া আমি ভাবছোঁ ধৰক 11টা বজাত ডিউটি চেছ হ'লে তাই ৰুমত হয়, বান্ধৱীৰ লগত তাতে ৰুম ভাড়া আছে, তাতে থাকে আজি বহুত দিন হ'ল, আৰু বাইকতেতো যায় কেতিয়াবা। কালি ক'ত গৈছিলে গম নাপায়? এতিয়া কালি দেওবাৰ, কালি এতিয়া বাকতে প্ৰায় যায়ে, কালিতো বাকতে যোৱা নাই। মানুহ নাছিলে নেকি কাৰ্যালয়ত যেতিয়া এই ঘটনা ঘটিছিলে? ইমান পুৱাৰ ভাগত কেনেধৰণে আহিবলৈ পালে? মই ৰাতিপুৱাই খবৰ দিছে মোক, এই ল'ৰাটো বিচাৰ আহি পিছৰ মানুহে খবৰ দিছে নে? মানে দিয়া নাই, এই তাৰমানে ল'ৰাটোৱে তাৰমানে বিচাৰি আছে, ৰাতি ফোন চুইচ অফ হৈ আছে। মানে কালি ক'ত আছিলে আপোনালোকে গম নাপায়? কালি ৰাতিটো ক'ত আছিলে আপোনালোকে গম নাপায়? ৰাতিটো এতিয়া ইয়াত ডিউটি থকা বুলি কৈছে। খবৰ দিয়া তাৰ সেই বিয়া হ'ল ল'ৰাটো, এই দীপ বৰা, তেওঁৰ ঘৰ নগাঁও। তেওঁ কেনেকৈ খবৰ পালে শুনিছিল নেকি? হে, তেওঁ কেনেকৈ খবৰ পাইছে শুনিছিলে আপুনি? খুৰা, ছুইচাইড নোটখনত আপোনাৰ নাম্বাৰটো লিখি থৈ যোৱা আছে, কিন্তু আপোনাক কোনো ফোন কৰা নাছিল নেকি ৰাতিপুৱা? কৰা নাই। কোনে খবৰ দিছিল আপোনাক? মোক খবৰ দিছে হেৰি বায়েকে খবৰ দিছে, বায়েকক ফোন কৰিছে এই ল'ৰাটোৱে। কোনো অফিচৰ মানুহ কোনোৱে খবৰ নিদিলে? দিয়া নাই, অফিচৰ মানুহে কোনো দিয়া নাই। কোন ল'ৰাটোৱে খবৰ দিছিল? এই যিটো ল'ৰাৰ লগত বিয়া হ'ব সি বিচাৰি ওলাইছে। কেনেকৈ খবৰ পালে এই ল'ৰাটোৱে গম পায় নেকি? তাৰমানে ফোন কৰিছে, ফোন কৰি থাকোঁতে
তাৰমানে চুইচ অফ হৈ আছে 11টাৰ পিছত ফোন কৰোঁতে কৈছে বোলে মই গৈ আছোঁ ডিউটি চেছৰ কৈছে তোৰতো হেৰি ডিউটি চেছ হোৱা নাই নেকি বোলে ডিউটি চেছ হৈছে বোলে আহি আছোঁ বুলি কৈ তাৰপিছত চুইচ অফ সি তাৰমানে বাৰে বাৰে ফোন কৰি আছে চুইচ অফ তাৰপিছত কি বোলে বাকো ফোন কৰিছে বোলে আমাৰ সেই ছোৱালীৰ ডাঙৰ বাকো কৈছে তোৰতো তাত গৈছে নি তাতে যায় তাতে থাকেও খায়ও কেতিয়াবা দেওবাৰে প্ৰায় যায়েই তাত কালিতো যোৱা নাই কৈছে ইয়াত অহা নাই আপোনালোকৰ ঘৰলৈ অহা যোৱা কৰে নেকি কাহিলীপাৰা ঘৰত তেনেকৈ নাযায়েই কিমান দিন হ'ল ঘৰত মোটামুটি 2-3 মাহৰ মূৰত কেতিয়াবা গধূলি যায় 2টা যায় কেতিয়াবা 2টা অলপ সময় যাই মেথক পটকৈ যায় পটকৈ গুচি যায় বেছি নাথাকে আৰু মানে দুইজন মানুহ কোন কোন হা সেই ল'ৰাটো এটি যায় ল'ৰাও যায় তাই গাড়ী লৈ যায় এই দুইজন অঁ আমি দেখুৱাই তেখেতৰ ইতিমধ্যে আৰক্ষীয়ে আহি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল আছে শ্যামলে দেখুৱাব এই কোঠাটোৰ ভিতৰতেই এনেধৰণৰ চৰম পন্থা বাছি ল'লে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে কিয়নো কাৰ্যালয়ৰ ভিতৰত পুৱাৰ ভাগত ইমান কেইটা CCTV আছে তাৰ পাছত এটা যিখন ছুইচাইড নোট আছে সেই ছুইচাইড নোটখনত এটা ফোন নম্বৰ দিয়া হৈছিল অৰ্থাৎ তেখেতৰ পিতৃৰ ফোন নম্বৰ দিয়া হৈছিল তাৰ পাছত কিয় কাৰ্যালয়ৰ ব্যক্তিসকলে ফোন কৰি ঘৰৰ পৰিয়ালক অৱগত নকৰিলে সেয়াও এতিয়া লক্ষণীয় বিষয় হৈছে আৰু এই মুহূৰ্তত আৰক্ষীৰ দলে প্ৰথম অৱস্থাত তদন্ত অব্যাহত ৰাখিছে ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল আছে শ্যামলে দেখুৱাইছে এইটো এটা ব্যক্তিগত পৰ্টেল চেনেল আৰু এই পৰ্টেল চেনেলটোতে কৰ্মৰত আছিল আৰু নিশা 11 বজালৈকে এই কাৰ্যালয়তে কাম কৰি থকা বুলি কৈছে ঋতুমণি ৰয় নামৰ সাংবাদিকগৰাকী আৰু পুৱাৰ ভাগত যুৱতীগৰাকী কাৰ্যালয়লৈ আহিছিল নে ৰাতি ইয়াতেই থাকিছিল সেই সম্পৰ্কত বৰ্তমান সময়ছোৱালৈকে জানিব পৰা হোৱা নাই আৰু ইতিমধ্যে সেই সন্দৰ্ভতে তদন্ত অব্যাহত ৰাখিছে কিয়নো বিবাহৰ দিনো ধাৰ্য কৰা হৈছিলে সাংবাদিকগৰাকীৰ কিন্তু বিবাহৰ দিন ধাৰ্য কৰা 5 ডিচেম্বৰ দিনটো বিবাহৰ দিন ধাৰ্য কৰা হৈছিল তাৰ পূৰ্বে এনে চৰম পন্থা কিয় বাছি ল'লে লগতে তেখেতৰ পিতৃগৰাকীয়ে কোৱা অনুসৰি সেই যুৱতীগৰাকী অৰ্থাৎ তেখেতৰ জীয়াৰীগৰাকী ঘৰলৈ খুব কম গৈছিল অৰ্থাৎ পিতৃৰ কাহিলীপাৰা থাকে কিন্তু তেখেতৰ জীয়াৰী অন্য এটা স্থানত ভাড়া ৰুম লৈ পেলাই তেখেতে আছিলে ঘৰৰ পৰিয়ালৰ সৈতে মনোমালিন্য আছিলে নে যুৱকজনৰ সৈতে মনোমালিন্য আছিলে বৰ্তমান সময়ছোৱালৈকে সেইসমূহ কথা জ্ঞাত নহয় কিন্তু কাৰ্যালয়ৰ যি বৰ্তমান সময়ছোৱাত যিটো কাৰ্যালয়ত তেখেতে কৰ্মৰত হৈ আছিলে সেই কাৰ্যালয়টোৰ ব্যক্তিসকল আছিলে নে নাছিলে পুৱাৰ ভাগত এনেধৰণে এটা কাৰ্যালয়ত কেনেধৰণে আত্মহত্যা কৰিব পাৰে সেয়াও এতিয়া লক্ষণীয় বিষয় হৈছে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ দলে তদন্তকৈ সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰিছে কেইবাটাও প্ৰশ্ন ইতিমধ্যে উদ্ভৱ হৈছে কিয়নো যুৱতীগৰাকী যেতিয়া কাৰ্যালয়লৈ আহিছিলে তেতিয়া অন্য ব্যক্তি নাছিলে নেকি কাৰ্যালয়টোত ইমানকেইটা CCTV আছে মই প্ৰথম অৱস্থাত দেখুৱাব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল কেইবাটাও CCTV কাৰ্যালয়টোত আমি দেখিছোঁ তাৰ সমান্তৰালকৈ পুৱাৰ ভাগত অৰ্থাৎ 6 বজাৰ আগতে কাৰ্যালয়লৈ কেনেধৰণে আহিবলৈ পালে সেই সন্দৰ্ভতো ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু পিতৃগৰাকীয়ে কোৱা অনুসৰি ৰাতি হয়তো এই কাৰ্যালয়তে আছিলে যুৱতীগৰাকী আৰু সেই সন্দৰ্ভত হয়তো ঘৰৰ পৰিয়ালে অৰ্থাৎ কাৰ্যালয়ৰ যিসকল বিষয়ববী আছে মেনেজমেণ্টৰ ব্যক্তি আছে তেওঁলোকে কিয় নাজানিলে সেইসমূহ এতিয়া ডাঙৰ প্ৰশ্ন হৈছে ইতিমধ্যে যি দিছপুৰ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত আহি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সকলো কাৰ্যালয়ৰ সকলো ব্যক্তিকে সোধা পোছা অব্যাহত ৰাখিছে যুৱতীগৰাকী কেতিয়া আহিছিলে কালি নিশা কেই বজাত কাৰ্যালয়ৰ পৰা ওলাই গৈছে যুৱতীগৰাকীক হত্যা কৰা হ'ল নেকি সেইসমূহো কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে শ্যামলক দেখুৱাব বিচাৰিছোঁ এইটোৱে হৈছে পৰ্টেল চেনেলটো আৰু এই পৰ্টেল চেনেলটোতে কৰ্মৰত আছিলে যুৱতীগৰাকীয়ে এই চেনেলটোতে নিশা 11 বজালৈকে যুৱতীগৰাকী আছিলে আৰু পুৱাৰ ভাগত প্ৰায় 7:20 তেখেতৰ পিতৃয়ে যুৱতীগৰাকী মৃত্যু ঘটা বুলি কৈছে আৰু নিশা 3 বজাৰ পৰা যাৰ সৈতে দীপু নামৰ যিগৰাকী ব্যক্তিৰ সৈতে বিয়াৰ কথা উল্লেখ কৰিছিলে সেই বিয়াৰ কথা উল্লেখ কৰা যুৱকজনে তেখেতলৈ ফোন কৰাৰ কথা কৈছিলে কিন্তু সেই যুৱকজনৰ ফোন ৰিচিভ নকৰাৰ লগে লগে যুৱকজনে বিয়া ঠিক হোৱা যুৱকজনে কাৰ্যালয়ত আহি ওলাইছিলে আৰু কাৰ্যালয়ত আহি দেখে যে যুৱতীগৰাকীয়ে আত্মহননৰ দৰে পন্থা বাছি লৈছে ইতিমধ্যে সেইসমূহ দিশ পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে তন্নতন্নকৈ সকলোবোৰ দিশ পৰীক্ষণ কৰিছে তাৰ পাছতে সকলোবোৰ দিশ ওলাব যে যুৱতীগৰাকীয়ে সঁচাকৈ আত্মহত্যা কৰিছে নে যুৱতীগৰাকীক কোনো লোকে হত্যা কৰিলে আসাম টক্স আপোচবিহীন অসম কণ্ঠ